হাই বন্ধুসকল বন্ধু বান্ধৱীসকল গুড মৰ্ণিং মই নতুন এটি ধামাকেদাৰ ভিডিঅ'লৈ আজি পুনৰ এবাৰ স্বাগতম জনালো খুব এটা সুন্দৰ ঠাইত গৈ আছো আৰু লগতে আজি আপোনালোকক আমাৰ 25-30 হাজাৰ টকীয়া এটা বাজেটৰ আজি এটা পিকনিক আয়োজন কৰিছো আৰু এই পিকনিকত কোন কোন থাকিব আপোনালোকে একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কি কি এনজয় কৰিম আমি পুৰা ডিজে ঠিজে আনি একদম পুৰা ফাংচনৰ আয়োজন কৰা হৈছে আৰু বহুত কিবা কিবি আইটেমছ আছে একদম ধামাকা এতিয়া আমি ঘৰৰ পৰা পুৰা ওলালো আজি ঠাণ্ডা বতৰ এইকেইদিন তথাপিও গা চা ধুই একদম ধুনীয়াকৈ টুপি চুপি লগাই ওলালো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব দেই তো ফাইনেলি বাইকত উঠিলো এতিয়া যাম আমাৰ সঞ্জিত ভাই আৰু মই আৰু ইফালে টাটা বাবা এই যে বাবু টাটা টাটা হা টাটা দে টাটা দে এতিয়া আমি যাওঁ পিকনিক খাবলৈ এদিন উৰুকাত আমি গোটেইখিনি পিকনিক খাম ন উৰুকাত আমি গোটেইখিনি ফেমিলিৰ লগত খাম তো আজি বন্ধুৰ লগত গৈ আছো বলক আৰু আমাৰ গাড়ীত আছে বাইকত অলপমান বেগত মাছ আছে মাছ আৰু এয়া চাওক আজি চালকুচা বজাৰ চানডে পুৰা বিহুৰ বজাৰ লাগিছে একদম চাওক আজি চাওক চালকুচা বজাৰ পুৰা জাম লাগি আছে একদম কাৰণ আহি আছে উৰুকা বিহু যা চক্ৰশিলা অভয়াৰণ্যৰ এইখন হৈছে গেট চাওক আমি এই গেটেৰ ভিতৰতে গৈ আছো আৰু এইখনেই হৈছে বন্ধু বান্ধৱীসকল সোণালী বান্দৰৰ ঠাই হয় এইখনেই হৈছে চক্ৰশিলা অভয়াৰণ্য আৰু বন্ধু বান্ধৱীসকল ফাইনেলি আমি আহি পালো চাওক এইখনেই হৈছে আমাৰ পিকনিক স্পট চাওক বক্স চাওক পাৰ্টি চলা আৰম্ভ হোৱা নাই হ'ব পুৰা একদম হা গোটেই গাড়ী গোটেই জেনেৰেটৰ গোটেই কেম্পটাই আমাৰ চাওক কিমান ডাঙৰ কেম্প একদম আজি ধামাকা হ'ব ধামাকা আৰে আমাৰ ৰান্ধা বাঢ়া চলি আছে এইফালে নেকাদা এইফালে পুৰা দাইল ঠাইল হৈ আছে আৰু আমাৰ এইফালে নেকাদা দেখ এইফালে কি গাহৰি আৰু এইফালে এক গামলা গাহৰি আৰু এইফালে চাফা কৰাত ব্যস্ত চাওক আৰু পেৰাগ্লাইডিং দেখুৱাম আপোনালোকে এই তাৰ পৰা পেৰাগ্লাইডিং উৰি আমাৰ ওপৰেদি উৰি এই তাতে নামিব দেখাব আৰু আমাৰ ইফালে পিকনিকৰ মানে ৰান্ধি কাম হৈ আছে কিমান নেকাদা হৈছে আমাৰ নেকাদা ৰান্ধি আছে এইটো লাবৰা চব্জি আৰু এইফালে পৰ্ক আছে পৰ্ক এটা পুৰা পৰ্ক আৰু ইফালে অলৰেডি দালি হৈছে এতিয়া হাঁহ বনাব আছে বাকী হাঁহ আছে বঢ়িয়া তো বন্ধুসকল এতিয়াও আমাৰ গোটেইখিনি বন্ধু আহিয়ে পোৱা নাই আমি যিকেইজনী আছোঁ তো সকলোৱে নিজৰ কামত ব্যস্ত হৈ আছে কোনোবাই আকৌ হাঁহ পুৰি আছে কোনোবাই আকৌ ইফালে চব্জি কাটি আছে কোনোবাই ইফালে আৰু ইফালে আমাৰ বন্ধু আৰু ইফালে আমাৰ দাদা আছে আৰু এইফালে আমাৰ বন্ধু গোটেইখিনি আমি মোটামুটি অলপ পিছত আমি ডান্স কৰিম নেকি উঠিব উঠি নাই এতিয়া উঠিছে মই কথা ভাই বন্ধু আমি আমাৰ বন্ধু বঢ়িয়া আজি ধিৰবিল পাৰ্কত আমি এনজয় কৰি আছো বঢ়িয়া উঠে নাই কৈ দে আমাৰ ইফালে কিচেনত আছে আমাৰ মোৰ বন্ধু সুদূৰ আমেৰিকাৰ পৰা আহিছে দিগন্ত হেপী নিউ ইয়াৰ আৰু আমাৰ ইফালে লব ভাই গান গাই আছে कभी कभी पलिया भी नहीं
মেহবুবা আৰু অৱশেষত আমাৰ ফাইনেলি আমি ভাত খাব ওলাইছোঁ ইফালে আমাৰ 5টা বাজিলে ন 5টা পাৰ হৈ ভাত খামি আৰু এতিয়া গালি দিয়ক ভাত দিয়ক নালাগে মই নামাং না নামাও এতিয়া ঢেপৰা এতিয়া দে আৰু আমি ভাত খাব চলে আছে বহুত কিবা কিবা আইটেম আছে মাছ আছে পৰ্ক আৰু হাঁহৰ মাংস সব তো আমার মোটামুটি খানা অলরেডি হয়ে গেল না বেলে রিজু ভাই ভাত দিব আপনাক ভাত না লাগে বড়িয়া বড়িয়া বেলে রিজু ভাই দিছে না রিজু ভাই দিছে এখানে আমার সঞ্জিত ভাই আছে আমি লাস্ট টিপ একদম লাস্ট টিপ ইমান ধুনীয়া লাগিছে খুব টেস্টি হইছে আমার বিট্টু ভাই আছে আমার জিম বয় বহুত ধুনীয়া লাগিছে খালগোছা অঞ্চলৰ একজন উদীয়মান প্ৰতিভা মানে আমাৰ ল'ৰা ছোৱালীখিনি বৰ্তমান বেয়া দিশত ঢাল খাই আছে তাৰ কাৰণে বহুত চিন্তা চৰ্চা কৰি নিজে জিম চলাইছে তো গতিকে কাহৈ যাতে বেয়া ৰাস্তাত কাৰণে আমাৰ শালকোছা পাৱাৰ জিম আছে স্বত্বাধিকাৰী মোৰ বন্ধু বাল্য বন্ধু ৰিজু চৌধুৰী সবাই এনজয় ক'লে আহিব জিম চেণ্টাৰত শালকোছা মোৰ ভিডিঅ' দিয়া হৈছিল মোটামুটি দুদিন আগত ভিডিঅ' আপলোড কৰিছিলো জিমৰ আমাৰ জিমখনৰ পাৱাৰ জিমৰ ওনাৰ ইফালে আছে ৰিজু চৌধুৰী হয় ইয়াৰ নাম ৰিজু চৌধুৰী হয় মষ্ট সুপাৰ পুৰা আৰু ট্ৰেইনাৰ এই স্পেইনত আছিল এই ব্ৰাজিল আছিল সব জিমৰ মাষ্টাৰ হয় মজা আৰু আমাৰ অলৰেডি শেষে হ'ল প্ৰায় ভাগে সকলোৱে খালে এতিয়া আমাৰ যাবৰে হ'ল লাষ্ট ট্ৰিপ আমাৰ আমি আমাৰ খোৱা হলে আমি এতিয়া যামেই আৰু ক সঞ্জিত ভাই আজি আমি নতুন বছৰৰ সবাই দাদা লাঙৰ লগত আজি একেলগে বঢ়িয়া খালো আমাৰ যেটা কোচ ৰাজবংশী যেটা কালচাৰ আমাৰ যেটা শীতল বাগন পুৰা ভত্তা শীতল আমাৰ ভত্তা আছিল
তাৰপিছত খাৰ চুকাতি মাটি কলাই এইগিলা বিভিন্ন মাংস হাঁস মাছ আছিল ডিবলাইন মাছ চকাই আমি যত আছো দাদা বন্ধু ভাই চকাই একেলগে হয়া আৰু বিভিন্ন জনগোষ্ঠীও আমাৰ লগত মিল হৈ আছে চকাকে আমি দেখাইছো আমাৰ লগত আমি এমকাষ্টৰ মানসিও আমাৰ আছে বন্ধু আমাৰ নাটৰ দাদা আছে আমাৰ সুমন দাদা গতিকে আমি চকাই ভাতৃত্ব ভাৱ বচাই ৰাখি মানে আমাৰ যেটা সুন্দৰ একটা পরিবেশ সালকসার এই পরিবেশ নিয়ে আমি ধীরবিলত আজি আইছো একাজ খাবা আর কি এই খাওয়াটা যাতে সবাই সব জায়গাতে করে যার যাতে সময় হয় নতুন বছরত আর খাওয়ার পিছত আমি সবাই ভালে ভালে যাতে ঘরত যাম কিনি আর কি বঢ়িয়া 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 সুন্দর পরিবেশ চাওক এতিয়া আমাৰ খোৱা লোৱা হ'লে আৰু লাষ্ট টিপ আমি খাইলে আমি গুচি যাম ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিলে নিজে শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্ট কৰিব বাই বাই